নমস্কাৰ। অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহি থকা অসম বুৰঞ্জীৰ ৫টা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল, তাৰ প্ৰথম প্ৰশ্নটো হৈছে, অসমৰ ইতিহাসক কেইটা যুগত বিভক্ত কৰিব পাৰি? উত্তৰ হ'ল ৪টা যুগত। দ্বিতীয় প্ৰশ্নটো হৈছে, প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? উত্তৰ প্ৰাগজ্যোতিষপুৰ। ৩ নম্বৰ প্ৰশ্নটো হৈছে, কোনখন মহাকাব্যক অসমৰ প্ৰাক-ইতিহাস কালৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয়? উত্তৰ কালিকা পুৰাণক। ৪ নম্বৰ প্ৰশ্নটো হৈছে, প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল? উত্তৰ মহীৰংগ দানৱ। ৫ নম্বৰ প্ৰশ্নটো হৈছে, সংস্কৃতৰ কোনটো শব্দৰ পৰা মহীৰংগ শব্দৰ উদ্ভৱ হৈছিল? উত্তৰ মাইৰঙৰ পৰা।